মই জুমনি বৰা আজি সংবাদ মাধ্যমৰ যিহেতু মোৰ ফলাফলটিত শুভকামনা দি মোক উপকৃত কৰিবলৈ আহিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সংবাদ মাধ্যমৰ জৰিয়তেই মই মোৰ পৰিয়ালবৰ্গ তথা মোৰ অঞ্চলটিৰ যিসকলে মোক শুভেচ্ছা জ্ঞাপন কৰিছে সকলোকে মই ইয়াৰ দ্বাৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰথম কথা মই মোৰ বিদ্যালয়লৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু দুবছৰ মোক এটা ভাল পৰিৱেশত ৰাখি যিদৰে মোক সহায় সহযোগিতা কৰি এটা ভাল ফলাফল পাবলৈ মোক আগবঢ়াই নিছিল তাৰ বাবে মই মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ প্ৰধান শিক্ষক জয়ন্ত হাজৰিকা ছাৰ লগতে আমাৰ চেয়াৰমেন ছাৰ উদয়াদিত্য গোস্বামী ছাৰকো ইয়াৰ দ্বাৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মোৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী বিষয় শিক্ষয়িত্ৰী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি মই বহুত সুখী যিহেতু এই ফলাফলটোত মোৰ ঘৰৰ পৰিয়ালবৰ্গ তথা মোৰ বিদ্যালয় বা অঞ্চলৰ সকলোৱে মোক সাহস দি আহিছে এটা ভাল ফলাফলৰ বাবে গতিকে যিহেতু মোৰ দেউতাও নাছিল তাৰ পিছতো মোৰ মায়ে কেতিয়াও অভাৱ হ'বলৈ দিয়া নাছিলে সকলো মোৰ সহায় সহযোগিতা অৰ্থনীতিটো একো অভাৱ হ'বলৈ দিয়া নাই তাৰ লগতে মোৰ বিদ্যালয়েও কেতিয়াও ইয়াৰ অভাৱ ভালদৰে পূৰণ কৰি গৈছে সেইবাবে মই আজি এটা ভাল ফলাফল পাবলৈ সক্ষম হৈছোঁ তাকে কৈ মোৰ বক্তব্য পঢ়া শুনা কৰিবলৈ গ'লে দিনটো প্ৰায় 12 পৰা 16 ঘণ্টামান পঢ়িছিলোঁৱে কাৰণ যিহেতু এখন ৰেচিডেঞ্চিয়েল স্কুল তাত ৰাতিপুৱা পুৱা 5টা বজাতে য়োগা আৰম্ভ হৈ যায় আৰু পুৱা সন্ধিয়া সদায় 5 বজাত আমি নামঘৰলৈ যাবই লাগে তাৰ মাজতে বাকীখিনি সময় পঢ়া শুনাত মানে খটুৱাইছিলোঁ বা পঢ়া শুনাত দিছিলোঁ বাকী পৰিৱেশ তাত এটা অনুকূল পৰিৱেশ পঢ়া শুনাৰ বাবে আৰু আধ্যাত্মিক ভাৱৰো তাত আছে গতিকে এইদৰে পঢ়া শুনা কৰিছিলোঁ আৰু শিক্ষক শিক্ষয়িত্ৰী 24 ঘণ্টাই লগত আছিলে তাৰ বাবেও বেছি এটা সহায় হৈছিল যিহেতু সকলো সময়তে পাইছিলোঁ কিবা অসুবিধাটো সদায় আছিল লগত মই প্ৰথমে যিহেতু কলা শাখাৰ মই ডিগ্ৰীটো তাতে পঢ়িম বুলি ভাবিছোঁ যিহেতু তাত ডিগ্ৰী আছে তাৰপিছত APSC বা প্ৰশাসনিক ভাল বিষয়া এগৰাকী আৰু অসমৰ ভাল নাগৰিক হ'বলৈ মই তাকে কামনা মানে আছে আৰু মোৰ পৰিকল্পনা প্ৰথমে এগৰাকী ভাল নাগৰিক হওঁ তাৰপিছত প্ৰশাসনিক বিষয়া হৈ মুঠতে অসমৰ যাতে উন্নতি কৰিব পাৰোঁ তাকে মোৰ আৰু কাম মানে এটাই কওঁ পঢ়াটো মানে এতিয়া যিহেতু বাকী পঢ়াৰ আমি প্ৰথম কথা গুৰুত্ব দিব লাগিব বাকী যিহেতু মোবাইল ফোনৰ যুগ মোবাইল ফোনটো বেয়া বুলি কোৱা নাই মোবাইল ফোনটো বহুত ভাল কিন্তু যাতে আমি তাৰ সৎ ব্যৱহাৰ কৰিব লাগে মোবাইলৰ পৰা যিমান পাৰে মোৰ মতে আঁতৰি চলিব লাগে যিহেতু মই তাত আছিলোঁ তাত আমাৰ মোবাইলৰ একেবাৰে ব্যৱহাৰ নাছিলে এখন ৰেচিডেঞ্চিয়েল স্কুল সপ্তাহত এদিন ঘৰলৈ ফোন কৰিছিলোঁ মই ভাবোঁ আজি মোবাইলটো নোহোৱাৰ বাবে চাগে মই এটা ভাল ফলাফল পাবলৈ সক্ষম হৈছোঁ গতিকে মই এটাই কওঁ সকলো ছাত্ৰ ছাত্ৰী যিসকলে দিব ভালকৈ পঢ়ক এইকেইটা 9 মাহ এবছৰো নহয় এই 9 মাহ ভালকৈ পঢ়ক যিমান পাৰে নিজক সময় দিয়ক হিচাপে মোৰ ভতিজা আৰু ভাই আজি 3 বছৰৰ আগতে মানে তেওঁ বেমাৰ হ'ল ঢুকাল আৰু এতিয়া আমি বহুত দিনৰ পৰা আমি তাইক যেতিয়া তাত এডমিশ্যন দিছিলোঁ এডমিশ্যন দিয়াৰ পৰাই তাইক প্ৰতি মুহূৰ্ততে পঢ়াৰ কথা আমি কৈ আহিছিলোঁ তাৰপাছত তাই সেই ৰিজাল্টটো কৰিব বুলি তাই আমাৰ বিশ্বাসো আছিলে তাই এজনী চিনচিয়াৰ ছোৱালী আৰু কথা শুনে সঁচাটো সঁচা কয় মিছাটো মিছা এইটো বিচাৰ কৰিব পৰা তাই কেপাচিটি আছে আৰু এই লৈ মানে আমি গোটেই পৰিয়ালবৰ্গই আমি যিখিনি আনন্দত তাইক মই মাজে মাজে কওঁ আমাৰ পৰিয়ালটোক তই আনন্দ দিলেই হ'ল তাই কৈছে যে বৰ্তা মই চেষ্টা কৰি আছোঁ এনেধৰণৰ কথা কিছুমান তাই কয় মই ৰিজাল্টৰ আগদিনাখন ৰাতি 12টা বজাৰ পাছত মোৰ টোপনি নাই মই কিন্তু চিন্তা কৰি আছিলোঁ তাইক মই সুধিছোঁ তাইক এটা কাৰণ তাই দুখ পাই বুলিয়ে মই 80% ৰখিবনে তাই তেতিয়া কৈছে যে বৰ্তা জানো বৰ হাঁহি পেলাই মোক কৈছিলে আৰু তাই কিন্তু আমাক ভাবিব নোৱাৰা এটা ৰিজাল্ট দিলে আমি সেই লৈ পেলাই আমি সুখী আৰু এই চেনেলে আহি আমাৰ ছোৱালীৰ যি বা বাতৰি ল'লে তাৰ বাবেও আমি চেনেল পক্ষক মানে শতকোটি নমস্কাৰ আগবঢ়ালোঁ।